স্কুল ছুটিৰ পিছত শিক্ষকৰ কুকৰ্ম ছাত্ৰীবিলাকক লিখিব দিয়ে কিবা টপিক এটা লিখিব দিয়ে আৰু এজন এজনকৈ ছাত্ৰী বেলেগ এটা ৰুমত লৈ যায় নিৰ্লজ্জ জঘন্য কাণ্ড লৈ যায় দৰ্জা খিৰিকী মাৰি দি মানে বেয়া কৰ্মত লিপ্ত হৈ যায় অতিৰিক্ত পাঠদানৰ নামত কুকৰ্ম কি হৈছে এইখন ৰাজ্যত কিয় বাৰে বাৰে সংঘটিত হৈছে ইটোৰ পিছত সিটো দুষ্কাৰ্যৰ ঘটনা এইবাৰ প্ৰধান শিক্ষকে এগৰাকী ছাত্ৰীৰ সৈতে অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়াত স্কুল সময়লৈকে স্কুল ছুটি দিয়াৰ পিছত 4-5জন ছোৱালীক লৈ মানে এক্সট্ৰা ক্লাছ দিয়ে ছুটি দিয়াৰ পিছত এক্সট্ৰা ক্লাছ দিয়ে এইটো আমি চাইছোঁ মই নিজে চাইছোঁ এক্সট্ৰা ক্লাছ দিয়ে আৰু ক্লাছৰুমত বাকী ছাত্ৰী অকল ছাত্ৰী কিন্তু ছাত্ৰ নহয় ছাত্ৰীবিলাকক লিখিব দিয়ে কিবা টপিক এটা লিখিব দিয়ে আৰু এজন এজনকৈ ছাত্ৰী বেলেগ এটা ৰুমত লৈ যায় দৰ্জা খিৰিকী মাৰি দি মানে বেয়া লিপ্ত হৈ যায় এইটো ছোৱালীজনীৰ পৰা আমি ষ্টেটমেণ্ট পাইছোঁ পৰিয়ালক ভয় দেখুৱাইছে মানে তোৰ নাম কাটি দিম সৰু ছোৱালীটো নাম কাটি দিম আৰু স্কুলত পঢ়িব নোৱাৰিবি চাৰ্টিফিকেটত লাল কালি মাৰি দিম এনেকুৱা ভয় দেখুৱাইছে আৰু পইচাও দিছে 20 টকা দিছিল এদিন আৰু এদিন আগতে দিন 50 টকা দিছিল হেড ছাৰজনে মানে যোৱা বছৰতে সি 5ত আছিল এইটো বছৰত 6ত থাকিব লাগিছিল কিন্তু 5তে প্ৰমোশনটো দিয়া নাই 5তে ৰাখি দিছে হয়তো এই কুকৰ্মৰ কাৰণেও হ'ব পাৰে একাব্বৰ আলী আমি ন্যায় বিচাৰোঁ ন্যায় মানে তাৰ যাতে উচিত শাস্তি হয় মানে শাস্তিটো যাতে এনেকুৱা শাস্তি হয় যাতে গোটেই ভাৰতবৰ্ষ যাতে মানে সন্তুষ্ট হয় শিক্ষক আকাব্বৰ আলীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ প্ৰধান শিক্ষক এজনী 12 বছৰীয়া ফুলকমলীয়া ছোৱালীৰ লগত যি ঘটনা সংঘটিত কৰিছে একেবাৰে ঘৃণনীয় ঘটনা তেখেত কেতিয়াও শিক্ষক হ'ব নোৱাৰে তেখেত দানৱৰূপী শিক্ষক তেখেতক শিক্ষক কওঁতে আমাৰ লাজ লাগে এনেকুৱা ঘটনা তেখেতে কৰিছে তেখেতক প্ৰশাসনে এনেকুৱা শাস্তি দিব লাগে তেখেতক শাস্তি চাই যাতে অনাগত দিনত আৰু এনেধৰণৰ কোনো ঘটনা ক'তো নহয় তেখেতক আমি প্ৰশাসনক অনুৰোধ জনাম ছোৱালীজনীৰ পৰিয়ালে এতিয়া আহি এফআইআৰ দিছে ইতিমধ্যে এফআইআৰ দিয়া হৈছে ইয়াৰ ওপৰত তদন্ত হৈ অতি সোনকালে এইজন শিক্ষকৰ যাতে জেল নহয় জেল হ'লেতো কেইদিনমান থাকিব আকৌ ওলাই আহিব ইয়াৰ যাতে জেলৰ ওপৰতো যদি কিবা শাস্তি আছে ইয়াৰ হ'ব লাগে আমি ইয়াৰ পৰা আমি সচেতন ৰাইজে অনুৰোধ জনাম যাতে ইয়াৰ হয় লম্পট শিক্ষকে যাতে উচিত শাস্তি পায় তাৰ বাবে প্ৰাৰ্থনা স্থানীয়ৰ প্ৰধান শিক্ষক আকাব্বৰ আলী তেওঁৰ স্কুলৰ ছাত্ৰী তাই মোক ক'লে যে মোৰ লগত 4-5 দিন লিপ্ত হৈছে সেই শিক্ষকজনে তেতিয়া মোৰ অতীতৰ কথাটো সেই শিক্ষকজনৰ অতীতৰ কথাটো মোৰ মনত পৰি গ'ল কাৰণ অতীতত আৰু 4-5 বাৰ এনেকুৱা কাণ্ডত লিপ্ত হৈছিল সেই শিক্ষকজন আমাৰ গাঁৱৰ মাতাবৰবিলাকে কিবা কিবি কৰি এইবিলাক ঘটনা গাপ দি ৰাখিছিল কিন্তু এইবাৰ আৰু সেইটো যাতে নহয় তাৰ কাৰণে আপোনালোকৰ মাধ্যমেদি আমাৰ অসম চৰকাৰকো অৱগত কৰালোঁ আৰু আমাৰ প্ৰশাসন বিভাগকো মানে প্ৰশাসন বিভাগৰ ওচৰত মানে এইখিনিয়ে মোৰ মিনতি থাকিব যে উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দি ভুক্তভোগীয়ে যাতে ন্যায় বিচাৰটো পায় কলগাছিয়াৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট টাইম 8